কিতাপৰ কথা যে আমাৰ স্থানীয় যি মন্ত্ৰী আছে ৰূপেশ গোৱালা ডাঙৰীয়া তেখেতে যেহেতু এখন কেবিনেট মন্ত্ৰী হয় তেখেতে এই ৰাস্তাটোৰে তেখেতৰ এই ওচৰতে ঘৰ ডুমডুমা টাউনৰ ওচৰতে ঘৰ গতিকে তেখেতে এই সদাব্যস্ত পথটোত কিন্তু তেখেতে অহা যোৱা কৰি থাকে তেখেতে কি আজিলৈকে চকুমুদা কিয় হৈ আছে তেখেতেতো এই ৰাস্তাটো অহা যোৱা কৰি থাকে এই স্থানীয় ৰাইজৰ যি দুখ দুৰ্দশা তেখেতে বুজি নাপায় নেকি তেখেতে কিন্তু কেবিনেটত ক'ব লাগে তেখেতলোকে যে মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে অৱগত কৰিব লাগে ইমান চৰকাৰৰ এটা ইমান ডাঙৰ ব্যাগম বিষয়া লোক নিৰ্মাণ বিভাগ ইমান এটা ব্যাগম বিষয়া আছে তেখেতলোকে কিয় আজিলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে তেখেতলোকে আজি আন্দোলন কৰাৰ দুদিন পিছতে কিন্তু তেখেতলোকে কেৱল মাত্ৰ 2 ডাম্পাৰ বা 3 ডাম্পাৰ শিলগুটি পেলাই কিনে তেখেতলোকে ৰাইজক তেখেতলোকে হেৰি কৰিব বিচাৰে ৰাস্তাটো কেৱল মাত্ৰ 2 ডাম্পাৰ পেলাই কিনে তেখেতলোকে কাম স্থগিত কৰিব বিচাৰে গতিকে এই ক্ষেত্ৰত তেখেতলোকে কিমান আৰু তেখেতলোকে প্ৰলোভন হেৰি কৰি থাকিব গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে ইমান এটা ডাঙৰ ব্যাগম বিষয়া আৰু ইমান ডাঙৰ এটা লোক নিৰ্মাণ বিভাগ আছে চৰকাৰৰ ইমান এটা হেৰি আছে গতিকে তেখেতলোকে কেৱল মাত্ৰ পইচা কেৱল মাত্ৰ চেংচন কৰিয়েই তেখেতলোকে ক্ষান্ত হ'ব নেকি কেৱল মাত্ৰ আমি শুনিবলৈ পাইছোঁ যে 22 কোটি 23 কোটি টকা কিন্তু তেখেতে চেংচন কৰিছে কেৱল চেংচন কৰিয়ে থৈ দিব নেকি কাৰ্যকৰী কিয় তেখেতলোকে কোৱা নাই অতি সোনকালে কিন্তু এই ক্ষেত্ৰত কাৰ্যকৰী কৰিব লাগে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে কিন্তু এই ক্ষেত্ৰত গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু তেনেক্ষেত্ৰত ধিক্কাৰ জনাইছোঁ অতি সোনকালেই কিন্তু যদি এই ৰাস্তাটো মেৰামতি কৰি নুতুলে কিন্তু ইয়াতকৈ কিন্তু আৰু অধিক জংগী আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হৈ যাম হয় আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডুমডুমাবাসী ৰাইজৰ সহযোগত নিশ্চিতভাৱে আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ সন্দৰ্ভত আমি আজি বিক্ষোভ কাৰ্যসূচী ইয়াত ডুমডুমা চহৰত আমি অনুষ্ঠিত কৰিছোঁ যিহেতু আমি ক'ব বিচাৰিছোঁ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ইমান এটা পুখুৰী সদৃশ যিটো ৰাস্তা বুলি ক'ব নোৱাৰি এইটো এটা পুখুৰী সদৃশ হৈ গৈছে গতিকে এই ক্ষেত্ৰত বিজেপি শাসনাধীষ্ঠ চৰকাৰে কেতিয়া হাৰ পাব আমাৰ কিন্তু প্ৰশ্ন আছে গতিকে এই ক্ষেত্ৰত এই মূল পথ যিহেতু এই ডুমডুমা মাকুমৰ পৰা এই যিহেতু ডুমডুমালৈকে এইটো যিহেতু মূল পথ হয় এই মূল পথটো কেতিয়া তেখেতলোকে মেৰামতি কৰিব কেতিয়া চৰকাৰে হাৰ পাব যিহেতু তেখেতলোকে কেৱল মাত্ৰ ঢাক ঢোল বজাই থাকিলে নহ'ব ইলেকশ্যনৰ ওচৰত তেখেতলোকে কিন্তু ভোটৰ লালসাত কিন্তু ৰাইজক কেৱল মাত্ৰ আবুৱা বাঢ়ি থাকে গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে ইমান এটা ব্যস্তময় পথ এই পথটো নিশ্চিতভাৱে কণ ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰি থাকে ইয়াত বিভিন্ন ধৰণৰ ৰোগীবিলাকে তেখেতলোকে অহা যোৱা কৰে আৰু সাধাৰণ ৰাইজৰ বিভিন্ন ধৰণৰ ইয়াৰ সমস্যা হৈ উঠিছে গতিকে এই ক্ষেত্ৰত এজন হস্পিটেলৰ এজন ৰোগীয়ে কিন্তু ইয়াৰ পৰা ডুমডুমাৰ পৰা তিনিচুকীয়ালৈ যাবৰ কাৰণে চিন্তা কৰিব লাগিব গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে নিশ্চিতভাৱে অতি সোনকালেই কিন্তু এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ ব্যৱস্থা কৰক অন্যথা আমি কিন্তু আৰু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হওঁ আমি যিহেতু ইমান দিনৰ পৰা আমি দল সংগঠন আদি কৰি স্থানীয় ৰাইজে কিন্তু প্ৰতিবাদ কৰি আছে ইয়াৰ কিন্তু আজিলৈকে সুফল পোৱা নাই কেতিয়া তেখেতলোকে হাৰ পাব আমি কিন্তু ক'ব বিচাৰিছোঁ যিহেতু এনেকুৱা এটা মূল পথেই যদি এনেকুৱা পুখুৰী সদৃশ সৃষ্টি হয় তেতিয়া আচলতে বাকী পথবিলাক বা বাকী উন্নয়নৰ কথা যে তেখেতলোকে কৈ থাকে আচলতে আমি ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত তেখেতলোকে কি উন্নতি কৰিছে গতিকে ইমান বাৰম্বাৰ ৰাইজৰ দুখ দুৰ্দশা বুজি নোপোৱা এনে বিজেপি চৰকাৰখন কিন্তু আমি ধিক্কাৰ জনাইছোঁ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ আৰু অনাগত দিনত আমি কিন্তু ইয়াৰ কাৰণে তীব্ৰ আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হৈ যাম আৰু অতি সোনকালেই কিন্তু এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিব লাগিব